নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ তুলা ৰাশি হয় তেন্তে এই সপ্তাহে আপোনাৰ জীৱনলৈ শুভকামনা, সফলতা আৰু ভাৰসাম্য কঢ়িয়াই আনিছে। দীৰ্ঘম্যাদী কাম আৰু বাৰে বাৰে স্থবিৰ হৈ পৰা পৰিকল্পনাসমূহে এতিয়া এই সপ্তাহত গতি লাভ কৰিব। এই সময়ত তুলা ৰাশিৰ বাবে গ্ৰহ আৰু নক্ষত্ৰীয় অৱস্থান অত্যন্ত অনুকূল। আজিৰ বিশেষ সাপ্তাহিক ৰাশিফলত আমি জানিব পাৰিম যে আপোনাৰ কেৰিয়াৰ আৰু চাকৰিত কি ডাঙৰ পৰিৱৰ্তন হ'ব, ব্যৱসায় আৰু অংশীদাৰিত্বত আপুনি কিমান সফল হ'ব, আপোনাৰ ধন, বিনিয়োগ আৰু আৰ্থিক অৱস্থা কেনেকুৱা হ'ব, জীৱন আৰু পাৰিবাৰিক সুখ ভাল হ'বনে, ছাত্ৰ ছাত্ৰীৰ পৰিস্থিতি আৰু প্ৰতিযোগিতামূলক পৰীক্ষা, স্বাস্থ্যৰ আৰু মানসিক ভাৰসাম্য, আৰু শেষত তুলা ৰাশিৰ বাবে কিছুমান ভুলহীন জ্যোতিষৰ প্ৰতিকাৰ। গতিকে আৰম্ভ কৰোঁ আহক। প্ৰিয় দৰ্শক, এই সপ্তাহটো তুলা ৰাশিৰ বাবে অত্যন্ত শুভ, ফলপ্ৰসূ আৰু পূৰ্ণতাপূৰ্ণ বুলি প্ৰমাণিত হ'ব। এই সপ্তাহে আপোনাক লৈ আহিব বাকী থকা কামত সফলতা, উচ্চপদস্থ বিষয়াৰ পৰা সমৰ্থন, বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীৰ সহায়, বৰ্ধিত সন্মান আৰু প্ৰতিপত্তি, নতুন সুযোগ আৰু নতুন পথ, প্ৰেম আৰু পাৰিবাৰিক জীৱনত মিঠাতা। এই সকলোবোৰ সুখদায়ক অভিজ্ঞতাৰ পৰা আপুনি উপকৃত হ'ব। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক কেৰিয়াৰ আৰু চাকৰিৰ ৰাশিফল। এই সপ্তাহত তুলা ৰাশিৰ কাম কৰা জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি হ'ব। কৰ্মসংস্থাপনত থকা সকলৰ বাবে যদি আপুনি বহুদিন ধৰি প্ৰমোশ্যনৰ বাবে অপেক্ষা কৰি আছে, আপোনাৰ আকাংক্ষিত স্থানলৈ বদলি বিচাৰিছিল, উচ্চ পদ বা দায়িত্বৰ আশাত, তেতিয়া এই সপ্তাহত আপোনাৰ ইচ্ছা পূৰণ শক্তিৰ সম্ভাৱনা আছে। আপোনাৰ কামত জ্যেষ্ঠ বিষয়াসকল সন্তুষ্ট হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যক স্বীকৃতি দিয়া হ'ব। আপোনাৰ এটা ডাঙৰ সিদ্ধান্ত পক্ষত যাব পাৰে। এই সপ্তাহটো অত্যন্ত অনুকূল হ'ব, বিশেষকৈ যিসকলৰ বাবে প্ৰশাসনিক সেৱা, চৰকাৰী চাকৰি, বেংকিং, ব্যৱস্থাপনা, বিক্ৰী আৰু বিপণন, লক্ষ্যভিত্তিক চাকৰি, লক্ষ্যভিত্তিক কামত থকা সকলৰ বাবে, যেনে ধৰি লওক বিক্ৰী, ৰিয়েল ইষ্টেট, বীমা, নেটৱৰ্ক মাৰ্কেটিং, টেলিমাৰ্কেটিং। এই সপ্তাহটো লক্ষ্য অৰ্জনৰ সপ্তাহ। বাকী থকা লক্ষ্য পূৰণ কৰা হ'ব। প্ৰৰোচনা আৰু বোনাছ লাভ কৰাৰ সম্ভাৱনা, বছ আৰু মেনেজমেণ্টৰ পৰা প্ৰশংসা, ব্যৱসায় আৰু অংশীদাৰিত্ব। এই সপ্তাহে তুলা ব্যৱসায়ৰ মালিকসকলৰ বাবে সোণালী সুযোগ কঢ়িয়াই আনিছে। ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা, পুৰণি ক্লায়েণ্টৰ পৰা ডাঙৰ অৰ্ডাৰ, এটা নতুন ক্লায়েণ্ট সংযোজন, ব্যৱসায়িক সম্প্ৰসাৰণ, অনলাইন বা ডিজিটেল চেনেলৰ জৰিয়তে লাভ, বিশেষকৈ যিবোৰৰ সৈতে জড়িত, যেনে ধৰি লওক বস্ত্ৰশিল্পী, গহনা, প্ৰসাধন সামগ্ৰী, কলা, ডিজাইন, ইভেণ্ট মেনেজমেণ্ট, অভাৱনীয় লাভৰ সন্মুখীন হ'ব পাৰে। অংশীদাৰিত্ব ব্যৱসায় যদি চোৱা হয়, যদি আপুনি অংশীদাৰিত্ব কাম কৰে, যেনে পাৰস্পৰিক সমন্বয় শক্তিশালী হ'ব, ভুল বুজাবুজিৰ সমাধান হ'ব, এটা নতুন প্ৰকল্প আৰম্ভ হ'ব পাৰে, বিনিয়োগৰ পৰা লাভ। এই সপ্তাহত আপোনাৰ সংগীৰ পৰামৰ্শ আওকাণ নকৰিব, ই আপোনাৰ বাবে ভাগ্যৰ কথা বুলি প্ৰমাণিত হ'ব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে আপোনাৰ যিহেতু এই সপ্তাহটো বিত্ত আৰু ধন, যিটো আৰ্থিক দিশটোনো আপোনাৰ কেনেকৈ যাব, আমি তাৰ ওপৰত অলপ আলোচনা কৰোঁ। বন্ধুসকল, এই সপ্তাহটো তুলা ৰাশিৰ বাবে আৰ্থিকভাৱে সুষম আৰু উপকাৰী হ'ব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব, আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। আজি ধৰি লওক ক'ৰবাত আপোনাৰ টকা ফচি আছে, এইখিনি আপুনি পোৱাৰ সম্ভাৱনা আছে। আৰু কিছুমান আপোনাৰ যেনিবা ঋণ লাগি আছে, সেইখিনি পৰিশোধৰ আপোনাৰ বহুত দিনৰ পৰা ভাবি আছে ঋণখিনি আমি শেষ কৰিম, কিন্তু এতিয়া আপোনাৰ ঋণটো পৰিশোধ আপুনি কৰাত সফলতা আপোনাৰ হ'ব পাৰে। বিনিয়োগেও লাভৱান হ'ব। আজি আপুনি ক'ৰবাত ইনভেষ্ট কৰিব বিচাৰিছে, তেতিয়াও আপোনাৰ লাভ দেখা গৈছে। আৰু সপ্তাহৰ মাজভাগত ধৰি লওক ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড বা দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে শুভ হ'ব। অৱশ্যে অপচয়কাৰী খৰচৰ পৰা আঁতৰি থাকক। আজি আপুনি যিখিনি অদৰকাৰী খৰচ আছে, সেইখিনিৰ পৰা আপুনি যিমান পাৰে আঁতৰি থাকিলে আপোনাৰ কাৰণে ভাল আছে। এতিয়া জানো আহক যে শিক্ষা আৰু প্ৰতিযোগিতা,
এই সপ্তাহটো উৎসাহজনক ছাত্ৰ ছাত্ৰীসকলৰ বাবে চৰকাৰী চাকৰি, প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বৃত্তি। আপুনি পঢ়া শুনাত মনোনিৱেশ কৰিব, একাগ্ৰতা বৃদ্ধি পাব আৰু সপ্তাহৰ শেষৰ ফালে ভাল খবৰ, ফলাফল বা নিৰ্বাচন সম্পৰ্কে তথ্য। আপুনি আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষকৰ পৰা আশীৰ্বাদ লাভ কৰিব। প্ৰেম জীৱন আৰু বিবাহিত সুখ যদি চাওঁ, প্ৰেমৰ সম্পৰ্ক, আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক বৃদ্ধি বাঢ়িব, বিশ্বাস মজবুত হ'ব, যিকোনো ভুল বুজাবুজিৰ সমাধান হ'ব আৰু ভৱিষ্যতৰ বিষয়ে আলোচনা হ'ব। এই সপ্তাহত বিবাহৰ পৰিকল্পনা কৰা সকলৰ বাবে শুভ লক্ষণ। বিবাহিত জীৱন, পত্নীৰ সহায়, পাৰিবাৰিক সুখ, ঘৰত শুভ পৰিৱেশ, এক শুভ অনুষ্ঠানৰ পৰিকল্পনা। যদি আমি বিবাহিত জীৱনটো যদি চোৱা হয়, যে পত্নীৰ সহায় আপুনি পাব পাৰে, পাৰিবাৰিক সুখ পাব পাৰে, ঘৰত শুভ পৰিৱেশ থাকিব, এক শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব। পাৰিবাৰিক জীৱনৰ পৰিয়ালৰ সৈতে যদি চাওঁ, সুখৰ সময়, আজি এজন আত্মীয়ৰ পৰা ভাল খবৰ, আজি আত্মীয়ৰ পৰা আপোনাৰ ভাল খবৰ অহা কথা আছে আৰু বৃদ্ধসকলৰ পৰা আশীৰ্বাদ, ঘৰত শান্তি আৰু অভিভাৱকৰ স্বাস্থ্যৰ উন্নতি হ'ব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক, যিহেতু আপোনাৰ স্বাস্থ্যৰ দিশ, আজি আমি আৰ্থিক দিশ আলোচনা কৰিলোঁ, ব্যৱসায়িক দিশ আলোচনা কৰিলোঁ, এতিয়া আজি ধৰি লওক স্বাস্থ্যৰ দিশটো অলপ চাই লওঁ আহক। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু মানসিক চাপ বাঢ়িব পাৰে, টোপনিৰ অভাৱ, মানসিক অৱসাদ এৰাই চলিবলৈ আপুনি কি কৰিব, যোগাসন কৰিব পাৰে, ধ্যান কৰিব পাৰে, বা ৰাতিপুৱা আপুনি কি কৰিব পাৰে, খোজ কাঢ়িব পাৰে। এইখিনি অত্যন্ত উপকাৰী হ'ব। আপোনাৰ কাৰণে বিশেষ প্ৰতিকাৰ, যিসকল তুলা ৰাশিৰ আমাৰ জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে বিশেষ কিছু প্ৰতিকাৰ আপুনি কৰিব পাৰে এই সপ্তাহটো, যাতে আপোনাৰ যিখিনি ফলাফল এইখিনি হোৱা সম্ভাৱনা থাকিব। তো এইখিনি প্ৰতিকাৰ আছে যে, ধৰি লওক শ্ৰীসূক্ত আবৃত্তি কৰক, আপুনি শ্ৰীসূক্ত আপুনি আবৃত্তি কৰিব পাৰে। আৰু শুকুৰবাৰে আপুনি ৰাতিপুৱা গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধি, শুকুৰবাৰে গা ধোৱাৰ পিছত আপুনি পৰিষ্কাৰ কাপোৰ পিন্ধি আপুনি কি কৰিব, লক্ষ্মী দেৱীক পূজা কৰক। আৰু শ্ৰীসূক্ত, যিটো শ্ৰীসূক্ত কমেও 3 বা 11 বাৰ পাঠ কৰক। তেতিয়া আপোনাৰ কি হ'ব, যে আপোনাৰ ধন সম্পত্তি আৰু সমৃদ্ধি, কেৰিয়াৰৰ উন্নতি আৰু বাকী থকা কাম সম্পূৰ্ণ কৰা আৰু মানসিক শান্তি, এইখিনি আপোনাৰ লাভ হ'ব। প্ৰিয় দৰ্শক, এই সপ্তাহটোৱে আপোনালোকৰ বাবে কঢ়িয়াই আনিছে নতুন আশা, নতুন শক্তি আৰু নতুন সফলতা। মাত্ৰ নিজৰ আত্মবিশ্বাস বজাই ৰাখক আৰু সঠিক দিশত চেষ্টা কৰি যাওক। প্ৰিয় দৰ্শক, এই আছিলে আপোনালোকৰ যিহেতু এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।